কৃত্ৰিম বানৰ কবলত চন্দ্ৰপুৰবাসী দিছপুৰ সমষ্টিৰ অন্তৰ্গত হাটগাঁও কোচপাৰা অঞ্চলৰ লাচিত পথত দুৰৱস্থা এজাক বৰষুণতেই জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে পথচাৰীয়ে যোৱা প্ৰায় এটা বছৰ ধৰি পানীৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলটোৰ বাসিন্দাসকলে অঞ্চলটোৰ বাট পথসমূহ নলা নে পথ একো ধৰিবই নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ইফালে বাসগৃহৰ ভিতৰতো একাঠো পৰ্যন্ত পানী এক অবৰ্ণনীয় পৰিস্থিতিৰ মাজত সহবাস কৰিবলগীয়া হৈছে লোকসকলে এনেকুৱা ধৰণৰ আমি ইয়াত আজি বিগত 30 বছৰে আছো এনেকুৱা সমস্যা হোৱা নাছিল মোতকৈ আগত ৰিটায়াৰ্ড কেপ্টেইন আছিলে ডিফেন্সৰে এটা এখেত আছে এনেকুৱা পানীৰ মাজতে আছে গতিকে আমাৰ কথাটো হল এনেকুৱা ধৰণৰ এতিয়ালৈকে যোৱা বছৰলৈ আমি এনেকুৱা ধৰণৰ মেজৰ সমস্যা পোৱা নাছিল কিন্তু এইবাৰ কি হল কি অজ্ঞাত কাৰণত আমাৰ ইয়াত তাৰমানে এনেকুৱা কৰি পানী উঠিল আমি কিছুমান ধৰি লৈছো আৰু ধৰি লৈ আমাৰ বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ আমাৰ কাউন্সিলৰ গৌৰী বৰা বাইদেউক কথাবিলাক আমি বিতংভাৱে পানী হোৱাৰ আগৰ পৰা জনাই আছো যে আমাৰ বাৰিষা হলে অৱস্থাটো খুব বেয়া হ'ব কিন্তু এটা কথা আমি ক'ব লাগিব তেখেতে কিন্তু অসুস্থ অৱস্থাৰেও বিভাগীয় মিউনিচিপালিটি তাৰপিছত আপোনাৰ PWD GMD আৰু ডিজাস্টাৰ মেনেজমেন্টৰ মেজিষ্ট্ৰেট এজনকলৈ 3-4 দিনো সাৰ্ভেৰ কাৰণে আহিছে আৰু আমি শেহতীয়াভাৱে গম পাইছো যে তেওঁলোকে যিখিনি ক'ব লগা কথা বা কৰিব লগা কাম সাৰ্কুল অফিচৰ থ্ৰুৰে ডিচিৰ টেবুললৈ যোৱালৈকে মোটামুটি কৰা বুলি কৈছে আৰু আমি এতিয়া এইটোৱে আশা ৰাখিছো বেলেগ আমি কাকো ব্লেমো কৰিব নাযাওঁ একো নাও আমাৰ কথা হল আমি যেহেতু গুৱাহাটী মহানগৰীৰ মাজত GMC টেক্স ভৰি থকা ময়ো সিনিয়ৰ সিটিজেন একেতো সিনিয়ৰ সিটিজেন আমাৰে নাতি ল'ৰা এটা আজি 15 দিন স্কুলত যাব পৰা নাই এইখিনি মই কান্ধত উঠাই নিওঁ তাৰপিছত স্কুটাৰেৰে নিওঁ এতিয়া কথা হল কি বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ তৰফৰ পৰাও অকণমান এটা ক'ব লাগে যে এনেকুৱা আছে গতিকে শীঘ্ৰেই যদি এটা সুব্যৱস্থা হয় তেখেতসকলৰ ভাল হয় তো হল